আজি বনাবলৈ লৈছোঁ নিজৰ ষ্টাইলত চিকেন তন্দুৰী। তাৰ কাৰণে মাংসখিনিত মই মেৰিনেট কৰিবৰ কাৰণে নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী মিৰ্চ, শুকান জলকীয়া গুড়ি, মানে দৈত অলপ কৰ্ণফ্ল'ৰ দি পেলাই হাফ এন আৱাৰৰ কাৰণে গোটেইখিনি বস্তু মেৰিনেট কৰি পেলাই থৈ দিছিলোঁ। এতিয়া আধা ঘণ্টাৰ পাছত মাংসখিনি মই মাইক্ৰ'ৱেভত দিবৰ কাৰণে মাইক্ৰ'ৱেভটো প্ৰিহিট কৰি লৈছোঁ 200 ডিগ্ৰীত 10 মিনিটৰ কাৰণে। তাৰ পাছত 40 মিনিটৰ পাছত আমাৰ কাবাব ৰেডি হৈ গৈছে। তাৰ মাজতে আমি এবাৰ 20 মিনিটৰ পাছত আমি মাংসখিনি এবাৰ লৰাই দিছিলোঁ। লুটিয়াই দিলে তেতিয়া এটা ছাইড ভালকৈ আৰু হৈ গৈছিলে। তাৰপিছত আমি এতিয়া ঘৰতে বনাই লৈছোঁ নৰ্মেল চাটনি এটা। তাৰ লগতে আমি এনেকৈ পুদিনা আৰু পিঁয়াজ দি পৰিৱেশন কৰিছোঁ। আৰু এনেকৈ বনাই চাব এবাৰ, খাই বহুত ভাল লাগিলে আমাৰো। আপোনালোকৰো আশা কৰোঁ ভাল লাগিব। আৰু আমাৰ ভিডিঅ'খিনি লাইক কৰি থাকিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব।